নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সবে অৱগত যোৱাকালি এটা ভিডিঅ' সাৰ্কুলেট হৈ আছে হাউলিত মাৰপিট হোৱা কাণ্ড এটা লৈ। আসলতে আপোনালোকে একতৰফা ষ্টৰী এটা শুনিছে, আপোনালোকে মেইন ষ্টৰীটো একচুৱেলি নাজানে। তাৰ কাৰণে আপোনালোকক আজি মাতি অনাৰ উদ্দেশ্যটো হ'ল যে কালি একচুৱেলি ঘটনাটো কি হৈছিলে ইয়াৰ একচুৱেল বিৱৰণটো আজি আমি দিব গৈ আছোঁ। আপোনালোকে অলপ কথাখিনি ভালকৈ মন কৰিব। কালি আছিলে আপোনাৰ 29 তাৰিখ, 29 মাৰ্চ। আমাৰ লগত দুজন বন্ধু ইফতাৰৰ বজাৰ কৰিব গৈছিল। আমাৰ যে হাউলিত মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত সন্মুখত যিবোৰ জাগা আছে, পাৰ্কিঙৰ জাগা, তাতে আপোনাৰ দেখা পাব বহুত অবৈধভাৱে দোকান কিছুমান দিয়া আছে। সেই দোকানৰ কাষতে আমাৰ বন্ধু এজনে স্কুটি লৈ গৈছিলে, লৈ পেলাই সেই দোকানতো নহয়, দোকানৰ কাষত স্কুটিটো ৰখাইছিল। ৰখোৱাৰ লগে লগে কি কৰিছে, এই দোকানীৰ মানুহৰ মাজৰ পৰা ভিতৰৰ পৰা তাহনক বেয়াকে গালি বেয়া ভাষাত গালি দিছে। আৰু লগতে তেওঁলোকক লাঠি লৈ কিবা বস্তু লৈ খেদি আহিছে আৰু লগতে মাৰিছেও। ঠিক আছে, তেওঁলোকে তেতিয়া ৰোজাৰ সময়ত 5 মিনিট সময় আছিলে, তেওঁলোকে আনকি ৰিকুৱেষ্ট কৰিছে, দাদা আমি 2 মিনিট এই বজাৰ কৰিম আৰু আমি গুচি যাম স্কুটিটো লৈ। কিন্তু তেওঁলোকে সেইখিনি সময় নৰখিলে। তেওঁলোকে কি কৰিলে, দুজনক মাৰিলে। তেওঁলোকে কি কৰিছে, ৰোজা ৰাখিছে, ইফতাৰ ৰাখিছে, তেওঁলোকে ধৈৰ্য ধৰি তেওঁলোকে একো নকৰিল। তেওঁলোকে গুচি আহিলে। গুচি আহি পেলাই আমাক বস্তুখিনি জনালে। তো তেওঁলোকে যে কৈছে আমি যে গোট লৈ গৈছো 30 জনীয়া গোট, এইটো মিছা কথা। তাতে সব মানুহ পাব্লিক জমা হৈ আছিলে। আমি 5জন 6জন মান মানুহে তাতে গৈছিলো। তাতে গৈ পেলাই তেওঁলোকক সোধপোছ কৰিব গৈছিলো যে আচলতে ঘটনাটো কি। আপোনালোকে আমাৰ দুজন বন্ধু মানুহ, যোনে নিউট্ৰেল মানুহ, আজিলৈকে কোনো ক্ৰাইমত লিপ্ত হোৱা নাই, কোনো একো নকৰে, সামাজিক কামত থকা মানুহ, তেওঁলোকক দুটা কিয় মাৰিছে। একচুৱেলি আমি এইখিনি ক'ব গৈছো, আমি ক'ব পোৱাই নাই, আমি ৰাস্তাত খাৰা হৈছো। তেওঁলোকে তাৰ পৰা লাঠি ওলাইছে, জোঙা লাঠি, ৰড ওলাইছে আৰু আমাক ভাবুকি দিছে যে ইয়াৰ নামত ডকাইতি কেছ কৰিম, তহঁতে কি কৰিবি। কোনোবাই কৈ আছে ইয়াতক জব কৰি দে, কোনোবাই বেলেগ বেলেগ ধৰণৰ ভাবুকি দি আছে আমাক। লাঠি চাঠি লৈ আমাক মাৰিব, খেদিব আহিব। তেতিয়া আমি কৈছো যে ইমান কেইটা ৰাইজৰ আগত আপোনালোকে যদি মাৰিব পাৰে, আমি বুকু পাতি দিছো যে আপোনালোকে ইমান ৰাইজৰ আগত যদি মাৰিব পাৰে মাৰক, আমিও চাম আপোনালোকে কেনেকে মাৰিব পাৰে ৰাইজৰ আগত, পাব্লিকৰ আগত। তেওঁলোকে সেও মানা নাই। ইমান ৰাইজৰ আগত পাব্লিকৰ থাকাটো তেওঁলোকে কি কৰিছে, লাঠি লৈ, ৰড লৈ আমাৰ ওপৰত খেদি আহিছে। আমাৰ ওপৰত প্ৰথম আক্ৰমণ কৰিছে। আপোনালোকে যদি ভিডিঅ'টো ভালকে চাইছে, ভালকে মন কৰিব, প্ৰথমৰ পৰা লাষ্টলৈকে মন কৰিব, আমি কিবা অস্ত্ৰ লৈ গৈছিলো নেকি। আমি খালী হাতে গৈছিলো। আমি 5জন 6জন মানুহ তেওঁলোকৰ মাজত বুজাবুজি কৰিব গৈছিলো যে পবিত্ৰ ৰমজান মাহ, ঈদ আহি আছে, আমি যাতে বস্তুটো মিলা প্ৰীতিত শেষ কৰিব পাৰো, আমি সেইটো হিচাপে আমি তাতে গৈছিলো। কিন্তু তাতে তেওঁলোকে যোৱাৰ পিছত আমাৰ কথা একটা কথাও নুশুনিলে। আমি তাতে যোৱাৰ পিছত তেওঁলোকে লাঠি টকান লৈ, ৰড লৈ আমাৰ ওপৰত খেদি আহিলে, আমাৰ ওপৰত মাৰিলে। তাৰ ফলত আমাৰ বহুত বন্ধু সকল কি হ'ল, আঘাতপ্ৰাপ্ত হ'ল। কোনোবাই বুকুত দুখ পাইছে, কোনোবাই কঁকালত দুখ পাইছে, কোনোবাই থাইজত দুখ পাইছে। তাৰে যোনটো ল'ৰা, এজন ল'ৰাক মাৰিছিলে, সেইটো ল'ৰা এতিয়া আৰাম কৰি আছে। তেওঁ পিঠিত দুখ পাইছে, তো বেড ৰেষ্টত থাকিব দিছে ডক্টৰে। তো তেওঁ আজি ইয়াতে আমাৰ সংবাদ মেলত থাকিব পৰা নাই। তাৰপিছত কি কৰিছে আপোনাৰ যে